Hello class 10. আজি আমাৰ পঢ়া পইণ্টটো হ'ল আসাম এছ'চিয়েশ্যন। তো অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওপৰত নিবেদন কৰাৰ বাবে 1930 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হয়। তো আমাৰ অসমখনৰ জনসাধাৰণৰ যিবিলাক ইচ্ছা আকাংক্ষা আছিল সেইবোৰ চৰকাৰক যাতে জনাব পাৰে ডাইৰেক্ট, চৰকাৰ মানে সেই সময়ত ইংৰাজ চৰকাৰ আছিল, তো চৰকাৰক যাতে জনাব পাৰে সেইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই 1903 চনত আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটোৰ জন্ম হয়। আৰু এই এছ'চিয়েশ্যনটো জন্ম হোৱাত নেতৃত্ব কোনে দিছিলে? মাণিক চন্দ্ৰ বৰুৱাদেৱে। 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন গৌৰীপুৰৰ ৰজা প্ৰভাৱ চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। তাৰপিছত যিহেতুকে এটা অনুষ্ঠান আৰম্ভ হ'ল, তাৰ কিছুমান সময়ে সময়ে মিটিং হয়, অধিৱেশন হয়, হয়নে নহয়? তো এইখন সভাৰ আসাম এছ'চিয়েশ্যনৰ তোমাৰ যি প্ৰথম অধিৱেশন হৈছিলে সেই অধিৱেশন হয় 1905 চনত, গঠন হৈছিলে 1903 আৰু জন্ম হ'ল মানে 1903 আৰু অধিৱেশন হ'ল 1905 চনত। আৰু এই অধিৱেশন হৈছিলে তোমাৰ ক'ত? ডিব্ৰুগড়ত। তে অধিৱেশন এখন যেতিয়া হ'ল, তে যিকোনো এখন সভাৰ এটা অনুষ্ঠানৰ সভাপতি থাকে, উপসভাপতি থাকে, সম্পাদক থাকে, হয়নে? গতিকে আসাম এছ'চিয়েশ্যনৰ সভাপতি আছিলে কোন? গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাদেৱ আৰু উপসভাপতি হিচাপে ৰখা হয় জগন্নাথ বৰুৱাদেৱক। আৰু এই যাৰ নেতৃত্বত এই অনুষ্ঠানটি জন্ম হয় অৰ্থাৎ মাণিক চন্দ্ৰ বৰুৱা, তেখেত আছিলে কোন? সম্পাদক। আসাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থ লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ'চিয়েশ্যনৰ কেইবাজন সদস্য আইনসভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইনসভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আসাম এছ'চিয়েশ্যনে কৰা কাম কেইটামানৰ উদাহৰণ হ'ল, তো এই যিখন এছ'চিয়েশ্যন গঠন হ'ল, এই এছ'চিয়েশ্যনখনৰ লক্ষ্য কি আছিলে? যে অসমৰ মানুহৰ যিবোৰ সমস্যা সেইবোৰ চৰকাৰৰ আগত দাঙি ধৰা। কিন্তু সমস্যাসমূহ চৰকাৰক জনাবৰ বাবে তেওঁলোকে কি কৰিছিলে? শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক বা প্ৰশাসনিক যিবোৰ সংস্কাৰ সেইবোৰৰ মাধ্যমেৰে এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে মানে সেই সময়ত আন্দোলন বেছি হৈছিলতো, তেনেকুৱা কামবিলাক নকৰিছিল বা তেনেকৈ পোৱা যোৱা নাছিলে। যি নিয়ম নীতি, সেই নিয়ম নীতিৰ মাজেৰে শান্তিপূৰ্ণভাৱে তেওঁলোকে অসমৰ ৰাইজৰ যিবোৰ সমস্যা সেইবোৰ চৰকাৰৰ আগত দাঙি ধৰিছিলে। তে এনেকুৱা হোৱাৰ এটা ৰিজন ইয়াতে উল্লেখ কৰিছে কি? যে এইখন যি সভা গঠন হৈছিলে, এই সভাখনৰ যি সদস্য আছিলে, এছ'চিয়েশ্যনখনৰ যিবিলাক সদস্য আছিলে, তেওঁলোক মেক্সিমামে কি আছিলে? আইনসভাৰো সদস্য। তো সেইকাৰণে কি হৈছিলে? শান্তিপূৰ্ণভাৱে কামবোৰ হৈছিল, লগতে যিবোৰ কাম আছিলে সেইবোৰ মানে চৰকাৰৰ ওচৰত প্ৰস্তাৱ কৰিবলৈ সুবিধা হৈছিল। তো এইখন এছ'চিয়েশ্যনে কৰি যোৱা কেইটামান কাম আমাক ইয়াতে উল্লেখ কৰাইছে, ঠিক আছে? দিছে কি? পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডৰ চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়ে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনকে মাত দিছিল। তো এইখিনি হ'ল এই এছ'চিয়েশ্যনৰ দ্বাৰা আগবঢ়োৱা কেইটামান কামৰ উদাহৰণ। মানে তেওঁলোকে আৰু বহুত কাম কৰিছিল, কিন্তু এইকেইটা বিশেষ কাম আছিল। যেনে তোমাৰ আমাৰ যি চাহ বৰ্ডখন আছিলে সেই সময়ত, খেতিয়কসকল যি আছিলে, চাহ বৰ্ডৰ যিসকল খেতিয়ক আছিলে, তেওঁলোকৰ ওপৰত পৌৰসভাৰ চৰকাৰৰ বিষয়াসকলৰ যি আধিপত্য আছিল তাৰ এগেইনষ্টত গৈছিলে। তাৰপিছত সেই সময়ত কানিৰ প্ৰচলন আছিল, তাৰে বিৰোধিতা কৰিছিলে। যিবোৰ ৰাজহ মানে কৰ হৈছিলে, সেই কৰবিলাক যাতে হ্ৰাস কৰে বা কিছুমান কৰ বন্ধ কৰিব লাগে, এনেকুৱা ধৰণৰ তেওঁলোকে মাত দিছিল। আৰু আমাৰ অসমত যাতে অসমীয়া ভাষাটো জীয়াই থাকে বা অসমীয়া লোকসকলে যাতে সংস্থাপন পায়, তাৰ কাৰণে অসমীয়া শিক্ষকসমূহক ৰাখিবৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰিছিলে। হ'ল। বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত এছ'চিয়েশ্যনে চৰকাৰৰ লগত স্মাৰক পত্ৰ দাখিল কৰিছিল। তো পূব বংগৰ পৰা তোমাৰ আমাৰ
বিভাজন অসমখনক বিভাজন মানে বংগৰ লগত অসমখনক জোৰ কৰি পেলাই ব্ৰিটিছে ৰাখিব খুজিছিল তো এটা কৰিব ৰাখিব মানে বংগই ৰাখিব খুজিছিল অসম বুলি একো মানে পিছলৈ পঢ়িবলৈ পাবা অসম নামেৰে কোনো এখন ঠাইৰ অস্তিত্ব নাথাকিলে হয় তো এই ক্ষেত্ৰত এই এছ'চিয়েশ্যনগুলি কি কৰিছিলে বিৰোধিতা কৰিছিলে আৰু 1907 চনত তেওঁলোকে এখন স্মাৰক পত্ৰ দাখিল কৰে কিন্তু পিছত এছ'চিয়েশ্যনে বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনীন সভাৰ দৰে এক ভূমিকা গ্ৰহণ কৰিছিল এছ'চিয়েশ্যনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবীত উত্থাপন কৰে 1918 চনত মণ্টে গো চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কৰণত অসমকো সামৰি লোৱাৰ দাবী তোলে এই উদ্দেশ্যে 1917 চনত কলিকতালৈ এটি 7জনীয়া সজাতি দল পঠিওৱা হৈছিল আনকি এছ'চিয়েশ্যনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতি হিচাপে লণ্ডনলৈ পঠিয়াইছিল এছ'চিয়েশ্যনৰ হেঁচাত অসম মণ্টেগো সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনায় তো এইখন এছ'চিয়েশ্যনে টাইমে আমাৰ অসমৰ হকে বা অসমলৈ আগবঢ়োৱা বা অসমক লৈ আগবঢ়োৱা বিভিন্ন দাবীসমূহ যাতে মানি লয় বা সংস্কাৰ আনিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ লয় যেনে 1918 চনত তোমাৰ মণ্টেগো যি সংস্কাৰ হয় সেই আঁচনিত আমাৰ অসমৰ কথা অন্তৰ্ভুক্ত কৰিবলৈ হেঁচা দিয়ে তাৰোপৰি 1920 চনত তেওঁলোকে দাবী উত্থাপন কৰিছিল যে অসমত এখন কি হ'ব লাগে বিশ্ববিদ্যালয় হ'ব লাগে মানে 1920 চনলৈকে আমাৰ অসমত কোনো ধৰণৰ বিশ্ববিদ্যালয় নাছিল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন 1948 মানে স্থাপন হৈছিল তাৰ মানে দেশ স্বাধীন হোৱাৰ আগলৈকে আমাৰ অসমত কোনো বিশ্ববিদ্যালয় নাছিল কাৰণে দাবী উত্থাপন হয় এইটো খুব ভাল দাবী আছিলে 1921 চনত অসহযোগ আন্দোলনত এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে যোগদান কৰিছিল তাৰপিছত আকৌ ইফালে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন আৰম্ভ হৈছে গোটেই ভাৰত জুৰি 1921 চনত তো এই আন্দোলনত তোমাৰ আমাৰ এইখন এছ'চিয়েশ্যনে কি কৰিছিলে সক্ৰিয়ভাৱে যোগদান কৰে ভাৰতীয় জাতীয় আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে 1916 চনত এছ'চিয়েশ্যনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক সুযোগ সূত্ৰ স্থাপন কৰে নাগপুৰ অধিৱেশনত এছ'চিয়েশ্যনে প্ৰতিনিধিৰে অংশগ্ৰহণ কৰিছিল এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত 1921 চনত এছ'চিয়েশ্যনে নিজস্ব স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছৰ কমিটিৰ লগত চামিল হয় এতিয়া ক্ৰমান্বয়ে এইখন যি এছ'চিয়েশ্যন আছিলে অসহযোগ আন্দোলনত তেওঁলোকে ভাগ ল'লে তাৰোপৰি তোমাৰ 1916 চনত জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হয় সেই অধিৱেশনত এইখন এছ'চিয়েশ্যনৰ পৰা কিছু সদস্যক তেওঁলোকে পঠায় আৰু এনেকৈ তেওঁলোকৰ সদস্যসকলক পঠায় বা এনেকুৱা ধৰণৰ আন্দোলনসমূহত সহযোগ আন্দোলন বা কংগ্ৰেছৰ যিবিলাক অধিৱেশন সেইবোৰত সক্ৰিয়ভাৱে যোগদান থকাৰ ফলস্বৰূপে তোমাৰ কি হয় 1921 চনত এই এছ'চিয়েশ্যনখনে সিদ্ধান্ত লয় যে তেওঁলোকে কি কৰিব এছ'চিয়েশ্যনটোত মানে ভংগ কৰিব বা এছ'চিয়েশ্যনখন ত্যাগ কৰি দিব কৰি পেলাই এছ'চিয়েশ্যনখনেই মানে তাত থকা সদস্যসকল গোটেইখিনিয়ে জাতীয় কংগ্ৰেছত যোগদান কৰিব আৰু সেই মৰ্মে 1921 চনত এছ'চিয়েশ্যনখনৰ কি হয় নিজস্ব স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰে তাৰমানে তেওঁলোকৰ এছ'চিয়েশ্যনখন আৰু নাথাকে আৰু তেওঁলোকে জাতীয় কংগ্ৰেছত কি হয় যোগদান কৰে মানে চামিল হৈ যায় এতিয়া আছাম এছ'চিয়েশ্যনৰ যে পাৰ্টটো আমি পঢ়িলোঁ তাৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব পাৰে তো আছাম এছ'চিয়েশ্যন কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল সবচে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 1903 চনত গঠন হৈছিলে নেতৃত্ব কোনে দিছিলে মাণিক চন্দ্ৰ বৰুৱাই মনত ৰাখিবা এই মাণিক চন্দ্ৰ বৰুৱাই আছিলে কোন আছাম এছ'চিয়েশ্যনৰ প্ৰথম যি অধিৱেশন হয় সেই প্ৰথম অধিৱেশনৰ তেওঁ কোন আছিলে সম্পাদক আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া ক'ত হয় 1905 চনত ডিব্ৰুগড় চহৰত হয় যিহেতুকে ক'লোৱে বুজনি তোমালোকক বুজাইছোৱে যে এছ'চিয়েশ্যন হওক বা সভা এখন গঠনৰ তাত সভাপতি থাকিব উপসভাপতি থাকিব সম্পাদক থাকিব তো সভাপতি কোন আছিলে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু উপসভাপতি আছিলে জগন্নাথ বৰুৱা আৰু ইয়াৰে যিজন সম্পাদক অৰ্থাৎ মাণিক চন্দ্ৰ বৰুৱা তেওঁ কোন আছিলে এই এছ'চিয়েশ্যনখন গঠন হোৱাত নেতৃত্ব আগবঢ়াইছিলে হ'ল এই এছ'চিয়েশ্যন কেতিয়া অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিত চামিল হয় তো শেষৰ ফালে এই অংশটোৰ আমি এই আছাম এছ'চিয়েশ্যনৰ যিটো ভাগ আছে তোমালোকে শেষৰ ফালে আমি পঢ়িলোঁ যে তেওঁলোকে কি কৰে সক্ৰিয়ভাৱে অসহযোগ আন্দোলনত ভাগ লয় কংগ্ৰেছৰ অধিৱেশনত নিজৰ সদস্যসমূহ পঠায় তো তেনেকৈ গৈ পেলাই তেওঁলোকৰ মানে ভাবে যে আমি প্ৰদেশ কংগ্ৰেছৰ লগত চামিল হোৱা বা লগ হোৱাটো আৰু সেইকাৰণে 1901 চনৰ পৰা তেওঁলোক কি হয় অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ লগত চামিল হয় অসমক বংগৰ পৰা পৃথক কৰিবলৈ কেতিয়া স্মাৰক দাখিল কৰা হয় তো অসমখনক বংগৰ পৰা পৃথক কৰিবলৈ এইখন এছ'চিয়েশ্যনে এখন
পত্ৰ দাখিল কৰে। তো এই পত্ৰখন কেতিয়া দাখিল কৰা হৈ উঠিছে বা কুৱেশ্যন আহিব পাৰে 1907 চনত তেওঁলোকে আগবঢ়ায়। এইবাৰ পইণ্টটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এতিয়া আমাৰ অসমত কংগ্ৰেছৰ এখন কমিটি গঠন হ'ল, সেইকাৰণে লিখিছে কি অসম প্ৰদেশ কংগ্ৰেছ কমিটি। আচ্ছা, 1885 চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায় পাতনি মেলে। তো যি জাতীয় কংগ্ৰেছ, গোটেই ভাৰতৰ পৰা যি কংগ্ৰেছ দল, আমি যাক আজি কংগ্ৰেছ বুলি কওঁ, সেই কংগ্ৰেছ দল কেতিয়া আৰম্ভ হয়? 1885 চনত। আৰু দেশখনক স্বাধীনতা আনি দিবলৈ, দেশখনক স্বাধীন কৰিবলৈ এই দলৰ গঠনৰ পৰাই এক নতুন অধ্যায় পাতনি হয়, এক নতুন অধ্যায় আৰম্ভ হয় বুলি কয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দ্বাৰা অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশ কৰি আহিছিল। তো ভাৰতীয় জাতীয় কংগ্ৰেছ যেতিয়া গঠন হ'ল, তো গোটেই ভাৰতৰ বিভিন্ন প্ৰান্তত, আমাৰ অসমো ইয়াৰ পৰা বাদ পৰা নাই, সময়ে সময়ে কি কৰে, এই জাতীয় কংগ্ৰেছে বিভিন্ন ধৰণৰ অধিৱেশন ৰাখে। আৰু এই অধিৱেশনসমূহত সেই সময়ত আমাৰ অসমত যিবিলাক অনুষ্ঠান আছিলে, যিবিলাক সভা আছিলে, তাৰে সদস্যসকলেও কি কৰিছিল? অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে ওপৰত আলোচনা কৰা হৈছে যে আছাম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা 1921 চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। তাৰ অপাহতে সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে এছ'চিয়েশ্যনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিছিল, কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম কাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ একাংশক বাৰুকৈ আকৰ্ষিত কৰিছিল। আছাম এছ'চিয়েশ্যনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ৰ পৌৰহিত্যাত 18 এপ্ৰিল 1921 চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে। উল্লেখযোগ্য যে 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়বাদীসকলক বাৰুকৈ উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিছিল। তো ইয়াতে ক'ব খুজিছে কি যে 1885 চনত যেতিয়া আমাৰ ভাৰতৰ জাতীয় কংগ্ৰেছ যে গঠন হ'ল আৰু অসমৰ বা ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁলোকে এক নতুন অধ্যায় আৰম্ভ কৰিলে, এই কংগ্ৰেছ দলটো গঠন হোৱাৰ পিছত অসমকে লৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্য অনুষ্ঠানসমূহ, সভাসমূহৰ সদস্যসমূহে ইয়াত অংশগ্ৰহণ কৰে। যে তেওঁলোকৰ যিবিলাক ভাৰতৰ বিভিন্ন ঠাইত তোমাৰ অধিৱেশন হৈছিলে, সেই অধিৱেশনবিলাকত। তো আমাৰ অসমত যিবোৰ সভা আছিলে বা এছ'চিয়েশ্যন আছিলে, অনুষ্ঠান আছিলে, তাৰে ভিতৰত আছাম এছ'চিয়েশ্যন, আমি এইমাত্ৰ পঢ়িলোঁ আগৰ পইণ্টটোত, তেওঁলোকেও কি কৰিলে, পিছলৈ গৈ মানে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰে বা অধিৱেশনসমূহত তেওঁলোকৰ সদস্য যায়, আৰু তেওঁলোকে অনুভৱ কৰিলে কি যে আমিও এই জাতীয় কংগ্ৰেছৰ লগত এক হ'ব লাগে হ'ল। কিন্তু এই মনোভাৱ এছ'চিয়েশ্যনখনৰ প্ৰত্যেকজন সদস্যৰ নাছিলে। একাংশহে ভাবিছিলে যে আমি লগ দিব লাগে, আৰু একাংশ ইয়াৰ কি কৰিছিলে, বিৰোধিতা কৰিছিলে। বাৰু যিয়ে নহওক, এই জাতীয় কংগ্ৰেছখনে তোমাৰ গোটেই দেশখনত ইংৰাজৰ বিৰুদ্ধে এক সফল দল হিচাপে উঠিবলৈ বা গঢ়ি উঠিবলৈ বা ভাগ ল'বলৈ তেওঁলোকে যিবোৰ কাম কাজ কৰিছিলে বা আৰ্হি আঁচনি আগবঢ়াইছিলে, সেয়া আমাৰ অসমীয়া মধ্যবিত্ত মানুহৰ আকৰ্ষিত কৰিছিলে। আৰু সেইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি 18 এপ্ৰিল 1921 চনত যোৰহাটৰ এক বিশেষ ধৰণৰ অধিৱেশন ৰখা হয়। আৰু এই অধিৱেশনৰ জৰিয়তে তোমাৰ জাতীয় কংগ্ৰেছে ভাষাৰ ওপৰত গুৰুত্ব দিয়ে। আৰু কংগ্ৰেছৰ এই নীতিয়ে কি কৰে, অসমৰ যি জাতীয়বাদীসকল আছিল তেওঁলোকক আকৰ্ষিত কৰে, আৰু প্ৰত্যেকে কংগ্ৰেছৰ দলত অংশ ল'বলৈ বা দলৰ ভাগ হ'বলৈ বা কংগ্ৰেছক চবেই সমৰ্থন কৰে। ঠিক আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ
কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হয়। সেই বছৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযোগ আন্দোলন অসমত অতি সক্ৰিয় হৈ পৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে 1926 চনত গুৱাহাটীত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। তো এতিয়া যিহেতুকে আমাৰ অসমবাসীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি মনোভাৱ বা তেওঁলোকৰ যি আচাৰ নীতি আছিলে, কাম কাজ কৰাৰ যি উদ্দেশ্য আছিলে, তেওঁলোক সেইবোৰৰ প্ৰতি আকৰ্ষিত হ'ল। গতিকে আমাৰ অসমতো কি হ'ল, অসম প্ৰদেশ কংগ্ৰেছ নামৰ কমিটি এখন গঠন হ'ল। তো গঠন হোৱাৰ লগে লগে কমিটিখন সভাপতি লাগিব। তো এই যি তোমাৰ অসম প্ৰদেশ কংগ্ৰেছ সম্পাদক হ'ল নবীন চন্দ্ৰ বৰদলৈ। এতিয়া অসহযোগ আন্দোলন গোটেই ভাৰতত প্ৰচাৰ হৈছে। তো 1921 চনত এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰে কি কৰে, মহাত্মা গান্ধীক অসমলৈ নিমন্ত্ৰণ কৰে। আৰু কমিটিৰ নিমন্ত্ৰণ মৰ্মেই আগষ্ট মাহত মহাত্মা গান্ধী অসমলৈও আহে। আৰু যেই মহাত্মা গান্ধী অসমলৈ আহিল, আমাৰ নৱগঠিত এই যি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে, তেওঁলোকৰ কৰ্মীসকলৰ মাজত বেলেগ ধৰণৰ এটা উৎসাহ আহি যায় আৰু অসহযোগ আন্দোলন অসমত অতি সক্ৰিয় হৈ পৰে। তাৰোপৰি তোমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কি কৰে, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হয়, সেই অধিৱেশন 41তম অধিৱেশনটো তোমাৰ অসমৰ পাণ্ডুতেই আয়োজন কৰা হয়। তাৰমানে পেৰাগ্ৰাফটোত আহি গ'ল কি, ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হ'ল। জাতীয় কংগ্ৰেছ গঠন হোৱাৰ পিছত তোমাৰ আমাৰ অসমতো জাতীয় কংগ্ৰেছ বা কংগ্ৰেছৰ মানুহ আকৰ্ষিত হয়। গতিকে অসম প্ৰদেশতো এখন কমিটি দৰকাৰ হয়, ফলত অসম প্ৰদেশ কমিটি গঠন হয়। অসম প্ৰদেশ কমিটিৰ সভাপতি থাকিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। তেনেতেই গোটেই ভাৰতত অসহযোগ আন্দোলন আৰম্ভ হৈছে আৰু মহাত্মা গান্ধীক নিমন্ত্ৰণ দিয়া হয়। আৰু মহাত্মা গান্ধীক দেখি এই কমিটিৰ সদস্যসকল আৰু আগ্ৰহী হয় আৰু আন্দোলনে এক সক্ৰিয় ৰূপ পায়। যিহেতুকে অসমত কংগ্ৰেছৰ এনেকুৱা ধৰণৰ এক সক্ৰিয়তা দেখি 41তম যি অধিৱেশন হয় কংগ্ৰেছৰ গোটেই ভাৰত জুৰি, সেয়া আমাৰ অসমৰ গুৱাহাটীৰ পাণ্ডুত তেওঁলোকে আয়োজন কৰে। তো এইটোৰ পৰা এইখিনি অংশৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে যে জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন ক'ত আৰু কেতিয়া হয়। তো জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন তোমাৰ 1926 চনত গুৱাহাটীৰ পাণ্ডুত হয়। ই এটা কুৱেশ্যন পৰীক্ষাত কৰিব পাৰে। তাৰপিছত বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তয়বুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচন হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। 1930 চনৰ পৰা 1939 চনৰ সভাপতিৰ কাৰ্যভাৰ চলাইছিল। 1946 চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠ লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূৰ্ব বংগৰ লগত সাঙুৰি গোট সন্নিবেশিত কৰাৰ বাবে আগবাঢ়িছিল, তেতিয়া বৰদলৈ মন্ত্ৰীসভাই তাৰ তীব্ৰ বিৰোধিতা কৰিছিল। গান্ধীৰ সমৰ্থন আৰু বৰদলৈ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম গোট অন্তৰ্ভুক্ত নহ'ল। তো অসহযোগ আন্দোলনো হৈ গ'ল। এতিয়া সক্ৰিয় হৈ আছে, একদম দলটো নতুন, একদম সক্ৰিয় হৈ আছে। প্ৰত্যেকজন সদস্যই বহুত চেষ্টা কৰিছে যাতে দলটোৰ যিবিলাক পৰিকল্পনা বা যিবোৰ কাৰ্য সেইবোৰ সুন্দৰকৈ পালন হয়, সুন্দৰকৈ যাতে ৰাইজৰ বাবে ভালকৈ হয়। ঠিক আছে। আৰু এনেকৈ গৈ তোমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচন হয় আৰু সেই নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এজন সভাপতি ছিলেক্ট হয়। সভাপতিজন কোন আছিলে? বিষ্ণুৰাম মেধি। তো ইয়াত কনফিউজ নহ'বা তোমালোকে। অসম প্ৰদেশ কংগ্ৰেছৰ যেতিয়া কমিটি প্ৰথম গঠন হয় তেতিয়া সভাপতি থাকিছিল কোন? কুলধৰ চলিহা। আকৌ এই কমিটিৰে যেতিয়া তোমাৰ আনুষ্ঠানিকভাৱে পূৰা নিৰ্বাচন কৰি পেলাই সভাপতি ৰখা হয়, তেতিয়া কোন হৈছিলে সভাপতিজন? বিষ্ণুৰাম মেধি। আৰু তেখেতে প্ৰায় 1930 পৰা 1939লৈকে সভাপতিত্ব কৰে। তাৰপিছত আহিল কথা ইয়াতে কি
1946 চনত নিৰ্বাচনো হয়, ঠিক আছে, আৰু এই কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা মানে হায়েষ্ট ভোট পাই পেলাই জয়ী হয়। আৰু সেই সময়ত আমাৰ অসমৰ পৰা অসমৰ প্ৰদেশ মানে প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ পৰা কোন আছিলে? গোপীনাথ বৰদলৈ, আৰু তেখেতে হৈছে অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। ইয়াত এটা কথা উল্লেখ কৰোঁ, সেই সময়ত মুখ্যমন্ত্ৰী পদবোৰ নাথাকিছিল, সেইকাৰণে তেখেতক প্ৰধানমন্ত্ৰী বুলি ইয়াত লিখিছে। তো কথাষাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে পৰীক্ষাত যে অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন? এনচাৰ হ'ব গোপীনাথ বৰদলৈ। আকৌ যদি সোধে বোলে আমাৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন, সেইটো এনচাৰ কি হ'ব? গোপীনাথ বৰদলৈ, ঠিক আছে। তো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অংশটোৰ পৰা আমাৰ কি কি কুৱেশ্যনছ হ'ব পাৰে? কুৱেশ্যনছটো বহুত থাকিব, কি কি হ'ব পাৰে যদি চাওঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটি স্থাপন হৈছিল কেতিয়া? আহিব পাৰে 1885 চনত স্থাপন হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হয়? 1921 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ জাতীয় কংগ্ৰেছ মানে গোটেই কংগ্ৰেছ দলটো ইমানত। অসমত কেতিয়া গঠন হয়? ইমানত। কনফিউজ নহ'বা পৰীক্ষাত আহিলে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন? কুলধৰ চলিহা, আৰু সম্পাদক আছিলে নবীন চন্দ্ৰ বৰা। এইটো প্ৰশ্ন বনাই দিয়া নাই, ছাইডত ব্ৰেকেটত লিখি দিছোঁ। মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহে? তেওঁ অসমত 4-5 বাৰ মানে আহিছে। তো একদম ফাৰ্ষ্ট কেতিয়া আহিছিলে? 1921 চনত। তাৰপিছত আহিল কুৱেশ্যন যে অসম প্ৰদেশ কংগ্ৰেছৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত সভাপতি কোন? বিষ্ণুৰাম মেধি। আমি এইমাত্ৰ বুজিলোৱেই, কথাখিনি তোমালোকক বুজাই ক'লোৱেই। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ইন ব্ৰেকেট মুখ্যমন্ত্ৰী লিখিছোঁ কোন আছিল? প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কি হয় কি নহয় বুজালোঁ, তোমালোকে নিশ্চয় বুজি পাইছা। তো কনফিউজ নহ'বা, পৰীক্ষাত যদি প্ৰশ্ন হয় কনফিউজ নহ'বা। এনচাৰ এটাই হ'ব, লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ। আৰু কেতিয়া হৈছিলে? 1946 চনত, যি আমাৰ প্ৰথম নিৰ্বাচন হয় সেই নিৰ্বাচনৰ সময়ত, ঠিক আছে।